ৰেল পথৰ দৰে জীৱনটো যেন এখন ৰেলগাড়ী। ষ্টেচনত সলনি হয়, কিন্তু সমস্যাবোৰ প্ৰতিটো ষ্টেচনতে ৰৈ যায়। স্কুলৰ বেগটো থৈ সপোন লৈ কলেজ পালোঁ। ভাবিছিলোঁ এদিন ভাল কিবা এটা কৰিম, কিন্তু ডিগ্ৰীখন হাতত লৈও কামৰ দুৱাৰখন নুখুলে। বেকাৰ দিনবোৰ দীঘল হ'ল, কেৰিয়াৰৰ চিন্তাই ৰাতিৰ টোপনি কাঢ়ি মাৰে। পঢ়িলে মানুহ হবি, সকলোৰে কথাত আইন পঢ়িবলৈ গ'লোঁ, কিন্তু তাতো সমস্যাই মোৰ হাত নিদিলে। আইনৰ কিতাপবোৰ মেলি ভৱিষ্যত বিচাৰি থাকিল। এটাৰ পিছত এটা দিন গ'ল, কিন্তু জীৱনৰ ৰায় এতিয়াও নাই। ভাবিছিলোঁ এইবাৰ হয়তো সমস্যা শেষ হ'ব, কিন্তু জীৱনটো যেন ৰেল লাইনৰ দৰে। এটা ট্ৰেক শেষ হ'লেই আন এটা ট্ৰেক আৰম্ভ হয়। মানুহবোৰ আহে গাড়ীৰ দৰে, কোনোবাই কাষত বহে, কোনোবাই নামি যায়, আৰু কোনোবাই মাছ পথতে এৰি যায়। এদিন হঠাৎ সকলোতকৈ ডাঙৰ অঘটনটো ঘটিল। মা গুচি গ'ল চিৰদিনৰ বাবে।